আমাৰ খেতিয়কসকলৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি থাকে। এই আঁচনিসমূহৰ জৰিয়তে খেতিয়কসকলক আৰ্থিক ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ চেষ্টা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও সময়ে সময়ে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বেলেগ বেলেগ আঁচনিও ঘোষণা কৰে। মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালতে খেতিয়কসকলৰ বাবে PM কিষাণ সম্মান নিধি যোজনাৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে কৃষকসকলৰ একাউণ্টত প্ৰত্যেক বছৰে ২,০০০ টকাকৈ ৩বাৰ জমা কৰি দিয়া হয়। এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১৭টা কিস্তি প্ৰদান কৰা হৈছে। এতিয়া ১৮ নং কিস্তিৰ বাবে কৃষকসকলে অপেক্ষা কৰি আছে। যদি আপুনি এই আঁচনিৰ অধীনৰ এজন কৃষক, তেনেহ'লে আপোনাৰ বাবে আছে ভাল খবৰ। আজিৰ পৰা ১-১.৫ মাহমানৰ আগতে কেন্দ্ৰীয় চৰকাৰে আমাক ১৭ নং কিস্তিৰ টকাটো প্ৰদান কৰিছিল আৰু এতিয়া আহি পৰিছে ১৮ নং কিস্তিৰ টকাটো দিয়াৰ সময়। ইতিমধ্যে অফিচিয়েলি ডেট এনাউন্সমেণ্ট হৈ গ'ল। অহা অক্টোবৰ মাহৰ ৫ তাৰিখে আপোনালোকৰ বেংক একাউণ্টত ১৮ নং কিস্তিৰ টকাটো সোমাব। যিসকলে ইয়াৰ আগৰ ১৬ আৰু ১৭ নং কিস্তিৰ টকা পোৱা নাছিল কাৰণ তেওঁলোকৰ eKYC, মাটিৰ ডিটেইলছ আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাছিল। যদি আপোনালোকে এতিয়া এই তিনিওটা কাম কৰিছে, তেনেহ'লে আপোনালোকে ১৮ নং কিস্তিৰ লগতে বাকী গোটেইকেইটা কিস্তিৰ টকা একেলগে লাভ কৰিব। যিসকল কৃষকৰ ডিষ্ট্ৰিক্ট লেভেল ভেৰিফাই, ষ্টেট লেভেল ভেৰিফাই এনেকুৱা কিছুমান প্ৰব্লেম হৈ আছে, তেনেহ'লে আপোনালোকে অতি সোনকালে জিলা কৃষি বিষয়াৰ কাৰ্যালয় নতুবা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় নতুবা গ্ৰাম সেৱকৰ কাৰ্যালয়ৰ এই তিনিটাৰ ভিতৰত যিকোনো এটাত যোগাযোগ কৰি কামসমূহ কমপ্লিট কৰি লওক, নহ'লে আপোনালোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব।